প্ৰশ্ন শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতিজনৰ নাম কি আছিল? ক লালুক খোলা, খ বদন বৰফুকন, গ লাচিত বৰফুকন, ঘ মোমাই তামুলী। উত্তৰ গ লাচিত বৰফুকন। প্ৰশ্ন শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতিজনৰ নাম কি আছিল? ক ৰাম সিং, খ ঔৰংজেব, গ বাবৰ, খ আকবৰ। উত্তৰ ক ৰাম সিং। প্ৰশ্ন আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰত হোৱা বিদ্ৰোহটোৰ নাম কি? ক কৃষক বিদ্ৰোহ, খ শ্ৰমিক বিদ্ৰোহ, গ সৈনিক বিদ্ৰোহ, খ দন্দুৱা বিদ্ৰোহ। উত্তৰ খ দন্দুৱা বিদ্ৰোহ। প্ৰশ্ন দন্দুৱা বিদ্ৰোহৰ নেতা হৰদত্ত আৰু বীৰদত্ত সম্বন্ধত কি আছিল? ক ভাই ককাই, খ মামা ভাগিন, গ খুৰা ভতিজা, খ পিতা পুত্ৰ। উত্তৰ ক ভাই ককাই। প্ৰশ্ন দন্দুৱা বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? ক কমলেশ্বৰ সিংহ, খ ৰাজেশ্বৰ সিংহ, গ খৰ্গেশ্বৰ সিংহ, ঘ তাম্ৰধ্বজ সিংহ। উত্তৰ ক কমলেশ্বৰ সিংহ। প্ৰশ্ন অসম ৰাজ্য মোগলসকলে কিমানবাৰ আক্ৰমণ কৰিছিল? ক 12 বাৰ, খ 14 বাৰ, গ 17 বাৰ, খ 18 বাৰ। উত্তৰ গ 17 বাৰ। প্ৰশ্ন জলম্বতা বা নকল আহোম ৰজাজনৰ নাম কি আছিল? ক কীৰ্তিচন্দ্ৰ, খ চন্দ্ৰধ্বজ সিংহ, গ কমলেশ্বৰ সিংহ, ঘ চুহুংমুং। উত্তৰ ক কীৰ্তিচন্দ্ৰ। প্ৰশ্ন বানৰজাৰ ৰাজধানীখন ক'ত আছিল? ক শিৱসাগৰত, খ গৌৰীসাগৰত, গ কামৰূপত, ঘ শোণিতপুৰত। উত্তৰ খ শোণিতপুৰত। প্ৰশ্ন সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? ক লক্ষী পথাৰ, খ জেৰেঙা পথাৰ, গ বৰ পথাৰ, ঘ সৰু পথাৰ। উত্তৰ খ জেৰেঙা পথাৰ।